আছো পইচাৰ খেতিৰ মাজত। এয়া হ'ল পইচাৰ খেতি। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু বন্ধুসকল, আজি আহিলোঁ লাও খেতি চাবৰ কাৰণে। আৰু এই দাদা এজনে বোলে লাও খেতি কৰিছে। চাওক পিছফালেতো একদম খেতিয়ে খেতি। ইয়াতে বহুত খেতি আছে, তৰমুজ খেতি আছে, কুঁহিয়াৰ খেতি আছে আৰু লাও খেতি আছে। কিন্তু আমি চাব আহিছোঁ এতিয়া লাও খেতি, কাৰণ লাও খেতি হ'ল এই দাদাই লাও খেতি কৰিছে। ইয়াতে মাটি আছে 7.5 বিঘা। আৰু এতিয়া দেখাই আছোঁ বাৰু, প্ৰায় ফলবিলাক আহিব ধৰিলে। আৰু মানে 7.5 বিঘা খেতি কৰিছে লাও খেতি। আৰু এতিয়া দাদাই কোৱা মতেতো যেনেকৈ মানে কৈ আছে, হয়তো যদি ভালে ভালে ফল আহে তেতিয়াহ'লে ভাল প্ৰফিটেই পাব। আৰু মই এতিয়া খেতিবিলাক দেখাই আছোঁ। পিছফালে এয়া চাওঁ, একদমেই তাতলৈকে য'তলৈকে লাষ্ট দেখা পাইছে একদম তাতলৈকে 7.5 বিঘা খেতি কৰিছে। আৰু চাওঁ এতিয়া ফলবিলাক আহিছে, মানে ফল আহিছে। আৰু এতিয়া কৈছে কি অন্তিম পৰ্যায় যিখিনি পইচা খৰচ হ'লে, আৰু এতিয়া মানে পইচা পাতি কোনো খৰচ কৰা দৰকাৰ নাই। আৰু গ'লে হাইষ্ট আপোনাৰ 4-5 হাজাৰমান টকা খৰচ হ'ব আৰু যিখিনি হ'লে। আৰু এতিয়া কেইদিন পিছত মানে ফল আহিব। এইবিলাক খেতি কৰিব লাগে, কাৰণ কিয় চাওক, এইবিলাক খেতি একদম মানে 6 মাহ এবছৰ বহি থাকিব নালাগে। আমি হাইষ্ট যদি কৰোঁ ইয়াতে 2 মাহ 4 মাহ তেনেকৈ 4 মাহমান 4-5 মাহৰ ভিতৰত ধুনীয়াকৈ ফল ডাঙৰ হৈ যায়। আৰু ফলবিলাক আহিছে চাওকচোন, মই এতিয়া দেখাই দি আছোঁ। আৰু আজিকালি লাওৰ দামো বহুত নহয়। আজিকালি আৰু এটা বস্তু ভাল হ'ল কি, কেজি ছিষ্টেম। আগতে আছিলে পিচ ছিষ্টেম, কিন্তু এতিয়া আজিকালি হ'ল কেজি ছিষ্টেম। এয়া ফল আহিছে, মই দেখাই আছোঁ। এয়া চাওক, এতিয়া লাওবিলাকত ধুনীয়াকৈ ফল আহিলে। ফল অহা আৰম্ভ হ'ল যদি আৰু মানে 1.5-2 মাহৰ ভিতৰত ধুনীয়াকৈ ডাঙৰ হৈ যাব। আৰু সেইকাৰণে মানে যিকোনো বস্তু বা যিকোনো খেতি বা যিকোনো কামে কৰিব জানিলে প্ৰফিট হয়, কৰিব নাজানিলে লোকচানো হয়। কাৰণ কিয়, যিটো বস্তু যিখিনি সময়ত দৰকাৰ হয় সেইটো বস্তু যদি নাপায়, নিশ্চয় সেই বস্তুটোৰ ক্ষতি হ'ব পাৰে। যিয়ে নহয়, এতিয়া যদি সময়মতে পানী লাগিলে পানী, সাৰ লাগিলে সাৰ, যি লাগে যিটো সময়ত যি লাগে সেই বস্তুখিনি যদি আমি সমানে ব্যৱহাৰ কৰোঁ, নিশ্চয় আমি তাৰ ফলাফলটো পাম। আৰু দাদাই তেনেকৈ কামবিলাক ধুনীয়াকৈ কৰি গৈ আছে। আৰু এতিয়া চাওক, প্ৰত্যেকটো গছতে প্ৰত্যেক গছৰ পৰা ধুনীয়াকৈ ফুল ফুলি ধুনীয়াকৈ লাও ওলাব ধৰিছে প্ৰায়। আৰু এতিয়া 1.5-2 মাহৰ ভিতৰত মানে ডাঙৰ হ'বগৈ লাহেকৈ। আৰু খেতি কওঁ যে, এতিয়াতো দাদাই যেতিয়াৰ পৰা আৰম্ভ কৰিছে, মানে এতিয়া 4-5 মাহৰ ভিতৰত, মানে জেঠ মাহলৈকে ফল ওলাই কমপ্লিট হৈ যাব, বেচিব পৰা হৈ যাব, মানে 4-5 মাহৰ সময়। গতিকে আমি 4-5 মাহৰ সময়ত এতিয়া দাদাই যিখিনি কৰিছে 7.5 বিঘা মাটি, 7.5 বিঘা মাটিত মানে দাদাই কোৱা মতে মানে ইকানে সিকানে মানে যিটো নলেজ পাইছে, 7.5 বিঘা মাটিত কমচে কম এতিয়া মানে 50-60 হাজাৰলৈকে খৰচ কৰিলে। আৰু এতিয়া বৰ্তমান মানে দাদাৰ মতে খৰচ কৰিবলগীয়া তেনেকুৱা নাই। পানীৰ দৰকাৰ হৈছিলে, যিহেতু যোৱাকালি বৰষুণ দিলে। এতিয়া পানীখিনি আহি গ'ল, এতিয়া জাষ্ট ৰখি আছে ফল ডাঙৰ হোৱালৈকে আৰু প্ৰফিটটো পোৱালৈকে। এয়া 7.5 বিঘা মাটি, এয়া হ'ল খেতিৰ মালিক। 1.5 লাখ টকা ওলাই প্ৰফিট হ'ব 7.5 বিঘাত। তাৰপিছত আৰু কেইদিন লাগিব ফল ডাঙৰ হওঁতে? জেঠৰ লাষ্টত, বহাগ জেঠ 4-5 মাহ লাগে ন? 4 মাহ লাগে। 4 মাহ ন? 4 মাহত হৈ যাব। তো একদম ইপাৰৰ পৰা সিপাৰ নেদেখা খেতি। এয়া চাওক, কিছুমান আৰু ভাল চেহেৰা হৈছে, ভাল ধুনীয়া হৈছে। আৰু এতিয়া মানে দাদাৰ পূৰা আশা যে ভালে ভালে হওক, গছ চছ নমৰক, আৰু ভালে ভালে যিখিনি কষ্ট কৰিছে কষ্টৰ ফল যাতে পায়, সেয়ে এতিয়া দাদাৰ মানে মনৰ এটা আশা। সেইকাৰণে আজি মানে ঘৰতে এনেই ফ্ৰী আছিলোঁ, সেইকাৰণে দাদাও ক'লে বোলে বলচোন আমাৰ লাও খেতি চাই আহোঁগৈ বুলি। সেইকাৰণে ময়ো বোলো বলচোন ময়ো গৈ আহোঁ, চাই আহোঁ বুলি পেলাই আহিলোঁ। আহি কিন্তু ভালেই লাগিল। কেতিয়াবা কিন্তু এনেকুৱা বস্তুবিলাক, এনেকুৱা খেতিবিলাক দেখা পালে যেতিয়া মনত উৎসাহ আহে, তেতিয়া কিন্তু মন যায় যে ময়ো খেতি কৰোঁ নেকি। কিন্তু কি ক'ম, সকলোৰে লাইনবিলাক বেলেগ বেলেগ। সকলোৱে সকলো কামত মানে ছাকচেছফুল হ'ব নোৱাৰে। সেইকাৰণে নিজৰ যিটো লাইন, যিটো কাম, সদায় সেইটো কামত ধ্যান দিয়াটো বেছি ভাল বুলি মই ভাবোঁ। কাৰণ কিয়, যিটো বস্তু আমাৰ অভিজ্ঞতা নাই আৰু হয়তো আমি সেই কামটোত ছাকচেছফুল নহ'বও পাৰোঁ। কিন্তু এটা কথা জানো যে চেষ্টাৰ অবিহনে একো নাই। চেষ্টা কৰিলে মানুহে কি কৰিব নোৱাৰে। হ'লেও আৰু কথাটো ক'লোঁ। চ' এয়া চাওক কি ধুনীয়াকৈ খেতিবিলাক চাওক কেনেকুৱা লাগিছে।
বন্ধুসকল ডাইলগ এটা মনত পৰিল আমাৰ মেমু ভাইৰ, মানে যিটো সুৰ কপি কৰিছোঁ হা। এইয়া তহঁতে ঘৰতে সোমাই থাক, আমি এইয়া ট্ৰেইনৰ আলি ঘূৰি ফুৰিছোঁ। ঠাণ্ডা বতৰত টপ টিপ জেকেট জোতা চোতা পেণ্ট চেণ্ট পিন্ধি এইয়া মজা ঘূৰি ফুৰি আছোঁ ট্ৰেইনৰ আলিয়ে। এইয়া ঠাণ্ডা বতৰ কি কৰিম আৰু। কিন্তু বস্তু এটা ট্ৰেইনত আহিলে খুব এইয়া হাগি থৈ যোৱা যেহে দেখা পোৱা নাই নহয়। নাই গোচো নাই, এইয়া একদম চাফা ৰাস্তা মজা মাজে আহিছোঁ। কি ভাল লাগছে আহি। এয়া ঘৰ আহি পালোঁ। গাহৰি মাংস আৰু তিতা কেৰেলা, আজি তিতা কেৰেলাৰ লগত গাহৰি মাংস প্ৰথমবাৰ। মজা।